এয়া ৰাতি 7:30 বজাত মই এতিয়া জিমলৈ গৈ আছো আৰু যেটো বহুত ওয়েট বাঢ়ি গৈছে আৰু কিছুমান সমস্যা হৈছে গতিকে মানে এক্সাৰসাইজটো ৰেগুলাৰ কৰিবই লাগিব ভাবিছো এতিয়া আগতে বা কেতিয়াবা কিছুমান বহুত প্ৰবলেমৰ কাৰণে মানে এক্সাৰসাইজ কৰিব হেল্ল বলদো আৰু এয়া জিমৰ ফ্ৰেন্ড দেখিলে নহয় টিকলা আমাৰ স্কুলৰে স্যাৰ এজন আৰু মেডাম এজনৰ বাচ্চা হয় তাৰ পিছত এয়া চাওক গোটেই দিনটো এয়া যে দেখিলে মোক জিমত গৈছিলো সেইখিনি মোৰ দিনটোৰ আৰম্ভণি নাছিল সেইখিনি মোৰ দিনটোৰ লাষ্টৰ আছিল বাকি আপোনালোকক বলক দেখো আজি দিনটোত কি কৰিলো আৰু এয়া ৰাতিপুৱা মই কি কৰিছো ব্ৰেকফাষ্ট বনাইছো আৰু ব্ৰেকফাষ্টৰ ৰেচিপিটো একলগত কৈ দিছো আৰু কোনোবা যদি মোৰ আগতে শৰ্ট ভিডিওছ আছে তেতিয়ালে গমে পাইছে এয়া চাওক মই কণীখিনি পানীত বইল কৰিছো আৰু ৰেচিপিটো কৈ দিও পানীখিনি আগতে গৰম হ'ব লাগিব গৰম পানীখিনি একদম পুৰা গৰম হৈ যোৱাৰ পিছত মই ইয়াতে যেনেকৈ কণীকেইটা দিছো হেনেকৈ কণীকেইটা ইয়াতে দি দিব তাৰ পিছত কণীকেইটা উতলিয়া আছে যে উতলি থাকোতে আমাৰ কি হ'ব এটা লেয়াৰ পৰি যাব লাগিব নহলে ভাঙি যাব গতিকে আমি কি কৰিব গৰম তেল যেনেকৈ আমি ওপৰত মানে ছটিয়াই দিও পকৰা চকৰা বনালে ঠিক তেনেকুৱাকৈ আমি মই ইয়াতে পানী ছটিয়াই দিছো আৰু পানী ছটিয়াই দিলে এটা লেয়াৰ আহি গৈছে আৰু আমি একদম মানে পোষ্ট এনেকুৱাকৈ যে কুহুমৰ সৈতে খাও তেনেকুৱাকৈ কণী এটা পাই গৈছো আৰু এয়া মই ব্ৰেডৰ লগত বনাইছিলো কণী ব্ৰেড আৰু জুস এটা বনাইছিলো আৰু সেই গোটেইখিনি বনাই মই ব্ৰেকফাষ্ট কৰিছিলো আজি আৰু কি সুন্দৰকৈ দেখিছেনে এনেকুৱাকৈ এটা হৈ গৈছে আৰু ব্ৰেকফাষ্ট কৰাৰ পিছত ৰাতিপুৱাৰ পৰা মোৰ আৰম্ভ হ'ল আজি দিনটোত ব্যস্ততাখিনি বহুখিনি কাম থাকে আৰু অকলে যেটো গোটেইখিনি মেইনটেইন কৰিব লাগে আৰু এয়া মই আইছো কেভি খানাপাৰা আমাৰ স্কুলত আৰু এ অকমান আপোনালোকক দেখুৱাইছো এ জয়েন কৰা এইখিন এজাইল হস্পিটেল যত নেকি মোৰ বহুত মেমৰি আছে ভাল বেয়া বহুত মেমৰি আছে আৰু এইখন আৰু ইয়াতে মোৰ অকমান কিবা কাম আছিল ইয়াতে প্ৰিন্ট আউটৰ দোকান এখনত তাতে সেইখিনি কাম কৰিলো তাৰ পিছত আমি কি কৰিলো আমাৰ স্কুললৈ ৰাওনা হলো আৰু ইয়াৰ পৰিবেশটো আপোনালোকক অকমান দেখুৱাইছো এইখিনি জায়গাত মানে ইমান গাড়ীৰ ইমান জাম নাথাকে আৰু এই আমাৰ কেভি খানাপাৰা এইখন বৰ্তমান মোৰ লৰা পঢ়ি আছে ইয়াতে আৰু ভিতৰৰ পৰিবেশ এইখিনি আৰু বাহিৰত এনেকুৱা পৰিবেশ এটা আপোনালোকক অকমান দেখুৱাইছো যিখিনি পাৰিছো তাৰ পিছত আমাৰ স্কুলৰ যিখিনি কাম আছে সেইখিনি স্কুলৰ ভিতৰত যেটো বৰ্তমান আমাৰ স্কুলৰ কেভি সামাৰ ব্ৰেক হৈ আছে গৰমৰ বন্ধ চলি আছে গতিকে বহুতো স্কুল অফিচৰ কাম বিলাকত অকমান দেৰি লাগে কেতিয়াবা সাৰহত নাহে কেতিয়াবা মানে কিবা মানে ইমান পটককৈ পোৱা নাযায় যি কি নহওক আমাৰ কামখিনি হৈ গল আৰু এই স্কুলৰ ভিতৰৰখিনি আপোনালোকক এনে অকমান দেখুৱাইছো দিনটোৰ ব্যস্ততা বুলি ক'লে মানে এনেকুৱা হয় যে এটা কামত ব্যস্ত হৈ থাকো নহয় মানে বহুত কেইটা কাম একেলগে কৰিব লাগে আৰু মানুহ হৈছে এটা আৰু এই আমি স্কুলৰ কামখিনি কৰি মোৰ বেটা আৰু মই আমি ঘৰলৈ আহিলো আৰু ঘৰলৈ আহোতে আমাৰ আৰু যিখিনি যাবতীয় কাম আছে আমি আৰু নহলে আকৌ এবাৰ আহিবলৈ গতিকে আমি গোটেইখিনি একেলগে কৰি যাম বুলি ভাবিলো আৰু সেই কাৰণে আৰু এইফালে দেখিছেনে একদম কোলামল হৈ বৰগুন আহো হৈছে তাতে স্কুটি লৈ গৈছো আমি ডাঙৰ গাড়ী লৈ গলো বেলেগ কথা যে স্কুটি লৈ আহিলে মানে বিৰাট ভয় লাগে আজিকালি বৰগুন নহয় যেটো ধুমুহা দিয়ে হেতু কাৰণে বহুত ভয় লাগে আৰু এইফালে আহিলে আমি প্ৰিন্ট আউটৰ দোকান এখনত আৰু ইয়াতে কিতাপ কাগজ গোটেইখিনি পাই জানে ওচৰৰ পৰা যে কোনোবা যদি মোৰ ভিডিও চাই আছে ইয়াৰ পৰা কেভি খানাপাৰা বা এইখিনি জাগাৰ পৰা গমে পায় আৰু ইয়াতে মোক কেলকুলেটৰ এটাও দৰকাৰ আছিল গতিকে কেচিও ব্ৰেণ্ডৰ সৰু চাই ললো এটা কেলকুলেটৰ ললো আৰু কিবা কাম আছিল সেই কামখিনি কৰিলো আৰু এইখিনি কৰি আমি ঘৰলৈ আহোতে ভাবিলো আমাৰ হাতত যেটো পইচা অকমান কেশ পইচা লাগে আজিকালি কেশ পইচা নাথাকে আৰু এটিএমত সোমাই কেশ পইচা লৈ ঘৰলৈ আহিলো আৰু ঘৰত আহি পালো এয়া ঘৰৰ পৰিবেশ মই যে এই ইমানখিনি কাম কৰিছিলো এই ইমানখিনি কাম কৰিব গৈছিল মিনিমাম আমাৰ 4টা-5টা বাজিছে তেতিয়ালৈকে মই ভাত খোৱা নাছিল ভাত বনাই থৈ গৈছিলো কিন্তু খাবৰ কাৰণে সময় পোৱা নাছিল একদম আৰ্জেন্ট কাম আছিল গতিকে আহি এয়া ভাত খাবলৈ লৈছো আৰু মই ভাতত কি বনাইছো আপোনালোকক এয়া মই ভেন্দি ভাজিছো অল টাইম ফেভাৰিট সকলোৰে চাগে বহুতে ভাল পায় আৰু কিছুমানে বেয়া পায় বিজলুৱাৰ কাৰণে আৰু বিজলুৱাৰ কাৰণে মই ভাল হে পাও আৰু ভেন্দি অকমান তিতে কেৰেলা মিক্স দি কেনে আৰু তিতে কেৰেলা ভেন্দি পটল আৰু এয়া দেখিছেনে এই ৰেড এইখিনি হৈছে মোৰ দাইল হয় ৰাতিৰ দাইলখিনি অকমান বেয়া হৈ গৈছে আৰু ইয়াতে মই কলা খাৰ দি দিছো বিৰাট সোৱাদ লাগে মই খুব ভাল পাও এনেকৈ তাৰ পিছত এইফালে বনাইছো মই
বইল চিকেন আৰু ইয়াতে পটল দি কেনে ইয়াতে অকণমান দাইল দি কেনে কিবা কিবি এনেকৈ বনাইছোঁ আৰু যেনেকৈ তেনেকৈ গোটেইখিনি বনাই থৈ গৈছিলোঁ কিন্তু খাবহে সময় পোৱা নাছিলোঁ কিন্তু ল'ৰা ছোৱালী ইহঁতক বাবুহঁতক খুৱাই লৈ গৈছিলোঁ তাৰপিছত আমাৰ কাম আহি গ'ল একদম যাব লাগে এতিয়া আমি ৰাজগড়ত কিবা এটা কাম আছে আকৌ যেনেকৈ আছিলোঁ ভাত চাত খাই পটাপট আকৌ ৰেডি হ'লোঁ ৰেডি হৈ আমি এটা গাড়ী এটা বুক কৰিলোঁ গাড়ীটো বুক কৰোঁতে মানে এনেকুৱা সমস্যা হয় মানে পইচাটো লয় আৰু আজিকালি দেখিছেনে এনেকুৱা সমস্যাৰ কোনে কোনে হৈছে মানে সন্মুখীন যে মানে আমাৰ পইচাটো অনলাইন বেলেগ দেখা আৰু ফোন কৰি ক'ব যে আৰ্জেণ্ট কাম আপোনালোকক পইচাটো কিমান দেখুৱাইছে যদি ইমানখিনি আৰু বেছিকৈ নিদিয়ে তেতিয়াহ'লে নাযায় না তেখেতসকলে কেঞ্চেল কৰিব কেনেকুৱা সমস্যাত পেলায় তো কেঞ্চেল নকৰিলে আমি আকৌ বেলেগ বুক কৰিলে আমাৰ প্ৰব্লেম হৈ যায় গতিকে যি কি নহওক এচি নাই একো নাই একদম যেনেকৈ তেনেকৈ সৰু গাড়ী এখনত আৰু অকণমান পইচা বঢ়াই দিম বুলি কাৰণ কি আমি যাবই লাগিব নহ'লে আমাৰ কামটো নহ'ব টাইম আমাৰ গুচি যাব সেইকাৰণে আমি গৈ আছোঁ আৰু পইচা বঢ়াই দিম বুলি ক'লোঁ নহ'লে কি উপায়টো নাই চবতে মানে খেলি মেলি গোটেই কামবিলাকত মানে প্ৰত্যেকটো এটা কামো লয়েল কাম পোৱাই নাযায় আৰু আজিকালি যিটো পইচা দেখায় সেইটো পইচাটো নাযায় মানে যাম বুলি ক'ব কিবা বুলি ক'ব যি কি নহওক কেতিয়াবা সকলোৱে নকৰে সকলো ওলা উবেৰ সকলোবিলাক সেনেকুৱা নহয় তাৰপিছত আৰু জানেই নহয় এইখিনিতে ব্ৰিজ বনাই আছে আমাৰ গণেশগুৰি সেইখিনিতে একদম মানে কৰবাৰ ভিতৰেকৈ কিবা কয় আমি গৈ মানে যাই পাব লাগে আৰু সেনেকৈ গৈ আছোঁ যেনেকৈ নহওক আৰু একদম বহুত গৰম লাগিছে যদিও গাড়ীখনত গৈ আছিলোঁ তাৰপিছত এয়া আমি আহি পালোঁ ৰাজগড় আৰু ৰাজগড় ইয়াতে এটা ভাল খবৰ আছে আপোনালোকৰ কাৰণে আৰু কোনোবাই যদি কাৰোবাক মানে কিবা স্পীড পোষ্টত দিব লাগে তেতিয়াহ'লে ইয়াতে ব্লু ডাৰ্ট আছে আৰু ওচৰে পাজৰে বহুতৰ ঠাইভেদে বহুতো ব্লু ডাৰ্ট চব সকলোৰে আছেই ওচৰে পাজৰে তথাপিও আৰু ইয়াতে যদি কাৰণ কিয় ময়ে জানা নাছিলোঁ আজিলৈকে তাৰপিছত আমি ইয়াৰ কামখিনি কৰিলোঁ আৰু যেনেকৈ নহওক কামখিনি কৰি আকৌ আমি এইবাৰ বাছত আহিলোঁ বাছত ৰিটাৰ্ণ হ'লোঁ যিহেতু আমাৰ কামখিনি হৈ গ'ল ইমান আৰ্জেণ্ট নাই গতিকে বাছত আহি ঘৰ পালোঁ ঘৰ পাই তেতিয়া আমাৰ 7:30 বাজিছে এই 7:30 বজাত মই জিম যাবলৈ ওলাইছোঁ কিন্তু কাৰণ কিয় জিম যদি সেনেকৈ নতুনকৈ জইন কৰিছোঁ আগতে কৰিছিলোঁ কিবা বিশেষ অসুবিধা বিশেষ সমস্যাৰ কাৰণে যাব পৰা নাছিলোঁ আৰু মোৰ বহুতো মানে শৰীৰত বহুতো সমস্যা মানে দেখা দিছে এতিয়া সেইকাৰণে ভাবিছোঁ যিখিনি ৰেগুলাৰ সময় পাওঁ বা কৰিব পাৰোঁ সেই কামখিনি মই কৰি লওঁ যিমান যি নহওক তাৰ মাজেৰে নিজৰ শৰীৰৰ কেয়াৰটো কৰিবই লাগে কাৰণ কিয় নিজে যদি বহুত অসুস্থ হৈ যায় ঘৰখনৰ ল'ৰা ছোৱালী কেয়াৰবিলাক গোটেইবিলাক শেষ হৈ যায় গোটেইবিলাক ঘৰখনৰ অশান্তি হৈ যায় আৰু এয়া আমাৰ ফ্লেটৰ তলতে আছে জিম আৰু জিম হলত এইখিনি পৰিৱেশ আৰু এয়া দেখিছে নহয় এই হেল্ল' বন্ধু ফ্ৰেণ্ড হয় ফ্ৰেণ্ড বুলি কৈছোঁ বহুত মৰম লাগে মই ইহঁতৰ লগত বহুত টাইম স্পেণ্ড কৰি থাকোঁ এয়া অকণমান এক্সাৰচাইজ কৰিলোঁ আৰু এই ল'ৰাটোক অকণমান মই কেমেৰাত কভাৰ কৰিলোঁ কিয় গম পাইছে কিমান ধুনীয়াকৈ ক্ৰছ ট্ৰেইনাৰ কৰিছে দেখিছেনে একদম ভয়ো নালাগে মোৰ কিন্তু ভয় লাগে দেই এনেকুৱাকৈ মানে ল'ৰা ছোৱালীক দিবৰ কাৰণে আৰু এয়া মই ৰাতি প্ৰায় 8:30 বাজিছে মোৰ জিমৰ পৰা আহিলোঁ আৰু গোটেই ভিডিঅ'টো আপোনালোকে কেনেবালে জনাব বাই বাই টেক কেয়াৰ থাকিব